নমস্কাৰ সুপ্ৰভাত জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ মাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ গ্ৰহগতি যাত্ৰা আৰু কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যেহেতু আমি অনুষ্ঠানৰ আৰম্ভণি ৰাশিফলৰ পূৰ্বে প্ৰতিদিনে গ্ৰহগতিৰ সম্পৰ্কতে আৰম্ভ কৰোঁ আজিও সেই বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত তাৰমানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে মকৰ ৰাশি হ'ব আজি মংগল মিথুন ৰাশিত বৃহস্পতি টুঙি হৈ আছে তাৰমানে কৰ্কট ৰাশিত বহি আছে আজি ৰবি বুধ কেতু বহি আছে সিংহ ৰাশিত শুক্ৰ বহি আছে আজি লগ্নৰ লগত কন্যা ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ গ্ৰহগতিৰ পজিশ্যন চালে এই বছৰটোত আপুনি কিছুমান কাম কৰিব কিন্তু সকলো কাম মেক্সিমাম কামবোৰ আপোনাৰ আধৰুৱা হৈ থাকিব গতিকে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে নিশ্চয় সফলতা আহিব আৰু সেই ষ্টোনটো হ'ল এটা ৰেড কেটছাই চিলনিজ কেটছাই ৰেড কেটছাই মই দেখুৱাই আছোঁ এই ৰত্নটো আপুনি সোণ নতুবা ৰূপত বনাই লিটিল ফিংগাৰত পিন্ধক কনিষ্ঠাত পিন্ধক তেতিয়া ফল আহিব আৰু ধোঁৱাবতী দেৱীৰ আৰাধনা কৰক দেৱী ধোঁৱাবতীৰ পূজা অৰ্চনা কৰক নিশ্চয় ফল দিব আপোনাৰ মংগল হ'ব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই কাপছ এণ্ড পেজ অফ পেণ্টাকলছ মেষ ৰাশিসকলৰ ফলাফল কম এৰিছ আজি বিদ্যা বুদ্ধিৰ চৰ্চা কৰোঁতাসকলে উপকৃত হ'ব বন্ধু বান্ধৱৰ পৰা নিৰাশ নহ'ব কৰ্মস্থানত বাধাৰ যুগ দেখা নাযায় শিল্পী সংস্কৃতিত আজি উৎসাহ যিসকলে শিল্প ভাল পায় তেওঁলোকে উৎসাহ বৃদ্ধি আজি ৰঙা কাপোৰত তুলসীৰ শিপা বান্ধি নিজৰ লগত ৰাখক ৰেড কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 8 বৃষ ৰাশি কাপছ এণ্ড টেম্পাৰেন্স টৰাছ আজি কৰ্মস্থানত ব্যস্ততা থাকিব মনটো গধুৰ যেন লাগিব সম্পৰ্কীয় কথাত মন হঠাৎ বেয়া হ'ব পাৰে আজি পূব দিশত যাত্ৰা নকৰিব অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 4 দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু তাৰ পূৰ্বে প্ৰতিদিনৰ দৰে আজিও জানিব বিচাৰিম এই যি 12টা ৰাশিৰ জাতক জাতিকা আছে তেওঁলোকৰ শুভ কৰ্ম আৰু যাত্ৰা সম্পৰ্কে হয় আজি 25 আগষ্ট 7 ভাদ আজি তিথি শুক্লা ত্ৰয়োদশী আয়ুষ্মান জু মকৰ ৰাশি শুদ্ৰবৰ্ণ উত্তৰাষাঢ়া নক্ষত্ৰ নৰগণ যাত্ৰা নাই আজি শুভ কৰ্ম মধ্যম ফল আজি দিনটোত বেঙেনা খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ চ'ৰ্টছ এণ্ড পেজ অফ চ'ৰ্টছ মিথুন ৰাশি জেমিনি প্ৰিয় বন্ধু বান্ধৱৰ লগত সাক্ষাৎ লাভ কৰ্মত শুভ শিল্পী সাহিত্যিকসকলৰ বিকাশ ভ্ৰমণত কষ্ট ঘৰুৱা অশান্তি আজি প্ৰেমত শুভ সোঁ হাতত বগা চন্দনৰ টুকুৰা এডাল আজি ৰঙা সূতাৰে বান্ধক পাৰ্পল কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 5 কৰ্কট ৰাশি পেণ্টাকলছ এণ্ড কাপছ কেঞ্চাৰ ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ সৈতে মতান্তৰ বিদ্যাত শুভ ফল ভ্ৰমণত দ্ৰব্য লাভ পিংক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 2 হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে কৈছে যে কিৰয়ং ডাঙৰীয়া প্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিব আৰু তেওঁ চিঠিখন দিয়াৰ আগতে কৈছে যে তেওঁ আমালৈ তিনিখনকৈ চিঠি পঠাইছিলে বুলি কৈছে কিন্তু আচলতে আমালৈ যথেষ্টখিনি চিঠি অহাৰ বাবে উত্তৰ চাগে তেওঁ নাপালে সেইবাবে তেওঁ পুনৰ এটি প্ৰশ্ন কৰিছে যে তেওঁৰ জীৱনত চাকৰি বা ব্যৱসায় নোহোৱা হৈছে গতিকে এতিয়া তেওঁৰ জীৱনটো আগুৱাই নিবলৈ কি কৰিব লাগিব তাৰ বিষয়ে কিছু তেওঁ বিপাঙত পৰিছে আপোনাক কিছু জনাব কৈছে হয় আপোনাৰ কুষ্টিৰ মতে চাকৰিৰ যুগ কপালত লিখা নাই চাগে আপুনি ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে কিন্তু ইয়াৰ আগত বুধ গ্ৰহটোক ষ্ট্ৰং কৰক ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু বুধটো আপোনাৰ ভাল থাকিব লাগিব ষ্ট্ৰং থাকিব লাগিব বুধ নিচস্ত নহ'লেও পাপগ্ৰহ দৃষ্ট হৈছে গতিকে বুধৰ বাবে এটা পান্না পিন্ধক আৰু ব্যৱসায় আৰম্ভণি কৰক নিশ্চয় ফল আহিব নতুবা বুধবাৰে আপুনি পাৰিলে গৰখীয়াক সেউজীয়া শাক পাচলি খাবলৈ দিয়ক সদায় নোৱাৰিলেও মাজে সময়ে বুধবাৰ দিনা আপুনি কৰক আৰু পাৰিলে আপুনি এটা গ্ৰীণ ফিৰজা ষ্টোন টাৰ্কুইজ বুলি কোৱা হয় লিটিল ফিংগাৰত পিন্ধক 8 কেৰেট মানৰ ওপৰত পিন্ধিব দেই তেতিয়া কিন্তু সোনকালে ফল আহিব পাৰিলে এটা বুধবাৰ দিনা যিকোনো দুখীয়া লোকক আপুনি গ্ৰীণ কালাৰৰ কাপোৰত গ্ৰীণ মুগু বান্ধি দক্ষিণাৰ সৈতে আগবঢ়াব তেতিয়াও কিন্তু বুধৰ প্ৰতিকাৰ হ'ব আৰু সোনকালে আপুনি ফল লাভ কৰিব পাৰিব ফিউচাৰ বেয়া নহ'ব কিন্তু আপুনি বিজনেছত যাব লাগিব ব্যৱসায় গ'লে আপুনি ফল লাভ কৰিব পাৰিব নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব হয় আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িব বিচাৰিম হয়
চৰ্টছ এণ্ড পেণ্টাকলছ সিংহ ৰাশি লিঅ'। আজি প্ৰাপ্য ধন পোৱাৰ সম্ভাৱনা, কিন্তু কিছু ব্যৰ্থতাও থাকিব। কৰ্মত বাধা পাব। ধৰ্মীয় অনুষ্ঠানত যোগদান কৰিব পাৰে। প্ৰেমত বিয়াৰ যুগ। সৰু ল'ৰা ছোৱালীক আজি বগা বস্ত্ৰ, চকলেট আদি দান কৰক। হোৱাইট কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 3। চৰ্টছ এণ্ড ওৱান্স কন্যা ৰাশি। আজি সুসংযোগ লাভ। দায়িত্বপূৰ্ণ কৰ্মত সচেতন হওক। পাৰিবাৰিক দিশত অলপ চিন্তা। আৰ্থিকত মধ্যম ফল। ভ্ৰমণত সাৱধান হওক। আজি ব্লু কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 5। ওৱান্স এণ্ড নাইট অফ ওৱান্স তুলা ৰাশি লিব্ৰা। আজি কৰ্মাদিত হঠাৎ ব্যস্ততা বৃদ্ধি। শাৰীৰিক দিশত শুভ। ব্যৱসায়ত উন্নতি। আজি কিবা কাৰণত মনত দুখ পাব পাৰে। আজিৰ দিনটোত মা লক্ষ্মীক দৈৰে ভোগ দিয়ক। ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 7। বৃশ্চিক ৰাশি স্কৰ্পিঅ' কাপছ এণ্ড পেণ্টাকলছ। দূৰ ভ্ৰমণত বাধা পাব। পৰাপক্ষত অতিপাত পৰিশ্ৰম বৰ্জন কৰক। বিদ্যাত শুভ ফল পাব। শৰীৰত আমনি কম পাব। কৰ্মত শুভ ফল। এটা পাত্ৰত গোলাপ জল, গংগা জল মিক্স কৰাকৈ আপুনি অকণমান ফুলৰ পাপৰি দিয়ক আৰু ঘৰৰ এটা কৰ্ণাৰত ৰাখি থওক। ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 6। হয়, আমাৰ পৰৱৰ্তী যি 4টা ৰাশিফল আছে শেষত সেই বিষয়ে জানিম, কিন্তু তাৰ পূৰ্বে বিষয় সন্দৰ্ভত জানিব বিচাৰিম। হয়, আজিৰ বিষয় হ'ল হিন্দু ধৰ্মত তিলকৰ এটা সুকীয়া মাহাত্ম্য আছে। কাৰণ বৈষ্ণৱসকলে সদায় তিলক দিয়ে আৰু হিন্দু ধৰ্মৰ বিভিন্ন কৰ্মত তিলক দিয়াৰ কথা কোৱা হৈছে। সেই বিষয়ে দুই এষাৰ কম। এই দ্বাদশ বাসুদেৱক স্মৰণ কৰাৰ পিছতহে তিলক লগোৱা উচিত। বৈষ্ণৱ ধৰ্মত তিলক বিশেষকৈ ঊৰ্ধ্বপুণ্ডৰ, যিটো সাধাৰণতে মাটি, চন্দনৰ পেষ্ট বা পবিত্ৰ ছাইৰে তৈয়াৰ কৰা ভি আকৃতিৰ চিন, লগোৱাটো কেৱল এক নান্দনিক বা সৌন্দৰ্যবৰ্ধক নিয়ম নহয়। ই নিজৰ শৰীৰক ঈশ্বৰৰ মন্দিৰ হিচাপে উৎসৰ্গা কৰাৰ এক পবিত্ৰ কাৰ্য। দ্বাদশ বাসুদেৱ বুলিলে ভগৱান বিষ্ণুৰ 12টা পবিত্ৰ নামক বুজোৱা হয়, যিবোৰ মানুহৰ শৰীৰৰ 12টা মুখ্য অংশৰ সৈতে সম্পৰ্কিত। ভক্তই শৰীৰৰ প্ৰত্যেকটো অংশত তিলক লগোৱাৰ সময়ত বিষ্ণুৰ সেই বিশেষ ৰূপৰ সৈতে জড়িত নিৰ্দিষ্ট মন্ত্ৰ জপ কৰে। কপালত কেশৱ, উদৰত নাৰায়ণ, হৃদয়ত মাধৱ, কণ্ঠত গোবিন্দ, উদৰৰ সোঁফালে বিষ্ণু, বাওঁফালৰ উদৰ আৰু বাওঁহাতৰ মাজত মধুসূদন, কাণত ত্ৰিবিক্ৰম, বাওঁফালৰ উদৰ অঞ্চলত বামন, বাওঁহাতত শ্ৰীধৰ, সোঁ কাণত ঋষিকেশ, পিঠিত পদ্মনাভ আৰু কান্ধত দামোদৰ অৱস্থিত। এই নামবোৰ স্মৰণ কৰা উচিত। এই দ্বাদশ বাসুদেৱক স্মৰণ কৰাৰ পিছতহে তিলক লগোৱা উচিত। আঙুলিত বাকী ৰোৱা পিছখিনি বাসুদেৱক স্মৰণ কৰি মূৰৰ ওপৰত মুচি দিয়া হয়। তিলক লগোৱাৰ সময়ত এই 12টা নাম স্মৰণ কৰিলে ই এক কৱচ হিচাপে কাম কৰে। ই শৰীৰৰ বিভিন্ন অংশক পবিত্ৰ আৰু শুদ্ধ কৰে আৰু সাধকজনক সোঁৱৰাই দিয়ে যে বিষ্ণু তেওঁলোকৰ অন্তৰতে বিৰাজমান। তিলক লগোৱাৰ কামটো অভ্যাসবশতঃ বা যান্ত্ৰিকভাৱে মনা উচিত নহয়। ইয়াৰ বাবে পূৰ্ণ ভক্তি, সচেতনতা আৰু ঈশ্বৰৰ আবাহনৰ প্ৰয়োজন। দৈনিক প্ৰাৰ্থনাৰ আগতে বা তিলক লগোৱাৰ আগতে বিষ্ণুৰ নাম জপ কৰাটো এই পৰম্পৰাৰ এক মূল অংশ। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে তিলকৰ যি এই মহাত্ম্য আছে সেই বিষয়ে খুব সুন্দৰকৈ তেওঁ দৰ্শকসকললৈ আগবঢ়াই দিলে। আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম। হয়, চৰ্টছ এণ্ড চৰ্টছ ধনুৰাশি চেটেৰিয়াছ। আজি আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। পুৰণা বন্ধুৱে লগ পোৱাৰ সম্ভাৱনা। কৰ্মত মধ্যম ফল। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন। মেৰুণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 3। কাপছ এণ্ড চেৰিয়ট মকৰ ৰাশি। আজি বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন। ব্যৱসায় বাণিজ্যত গুৰুতৰ একক সিদ্ধান্ত নোলোৱাই ভাল। প্ৰেমত বাধা আছে। কোনো মন্দিৰত সৰিয়হৰ তেল আৰু ফল মূল দান কৰক। য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 9। এতিয়া আহক পেণ্টাকলছ এণ্ড কাপছ কুম্ভ ৰাশি একুৰিয়াছ। কোনো কৰ্মত আনন্দ লাভ। হঠাৎ অৰ্থ লাভৰ আশা কৰিব পাৰে। শৰীৰৰ প্ৰতি যত্ন লওক। সন্তানৰ শুভ। ভ্ৰমণৰ যুগ। আজি চিলভাৰ কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি, লাকি নাম্বাৰ 5। মীন ৰাশি চৰ্টছ এণ্ড পেণ্টাকলছ। আজি পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা। ব্যৱসায় বাণিজ্যত উন্নতি। কৰ্মৰ ক্ষেত্ৰত বাধাৰ যুগ দেখা যায়। বিদ্যাত মধ্যম। প্ৰেমত সাৱধান। আজি ভৈৰৱ বাবাক ৰঙা চন্দন অৰ্পণ কৰক। গোল্ডেন কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 1। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, তাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰিব। গুৱাহাটী পল্টন বজাৰত থকা ৰত্নকৰলৈ আহিব লাগিব।
এনে মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আৰু ৰাতি 10টামান বজাত ছানডেৰ দিনাই আপুনি মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষ শাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।